অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱেই আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত 100 বিঘা মাটিৰ আবণ্টন দিওঁ। তাৰোপৰি জৱাহাৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমিৰ আবণ্টন দিওঁ। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তকেইটাৰ উপৰিও আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ, তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়। আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক, তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুয়োটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে। কেবিনেটে যিখিনি তথ্য গোপনীয় নহয়, কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে। আৰু অহাকালি 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব, কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো আহিব, ইংৰাজী অসমীয়া দুয়োটাতে ক'ব লাগিব। 10:30 বজাত আপোনালোক আমি নিমন্ত্ৰণ কৰিছোঁ। অহাকালি এই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম। খালি আজি কেবিনেটৰ যিটো সিদ্ধান্ত যে কেছ হেজ বিন ট্ৰান্সফাৰ্ড টু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফৰ ফাৰ্ডাৰ ইনকুৱাৰী এণ্ড ইনভেষ্টিগেশ্যন। Assam government had constituted one SIT to inquire alleged anti-India conspiracy of Ali Tokir Sheikh in connivance of a British citizen, Elizabeth Colburn Gogoi. The case has been investigated and sensitive information material has been obtained from various sources by the Special Investigation Team.